নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাম কেনেকে আদাৰ খেতি অকণমান জেগাতে আদাৰ খেতি কৰি আপোনালোকে বছৰটোৰ কাৰণে ঘৰতে খাব পাৰে। আপোনালোকে চাওকচোন, প্ৰথমতে আপুনি আদাটো দেখুৱাওঁ। যোৱা বছৰ মই আদা ৰুইছিলোঁ, কি তৰিকাত ৰুইছিলোঁ, কি বুদ্ধিৰে ৰুইছিলোঁ সেইটো আপোনালোকক দেখুৱাম। প্ৰথমতে চাই লওক, এই আদা কি ধুনীয়াকে ওপৰলৈকে উঠি উঠি আহিছে। আদা মাটিৰ তলত থাকে বুলি কথা নাই, মাটিৰ ওপৰতে বগাই আচলতে। এই ৰানাৰ টাইপৰ এইটো চাওক আদা। এতিয়া আজি মই আদাখিনি উঠাম আপোনালোকে চাব দেই, কেনেকুৱা ধুনীয়া আদা হৈছে। কেনেকে হৈছে আপোনালোকে নিজে পিছত দেখিব, মই আপোনালোকক বুদ্ধিটো শিকাই দিম। এয়া চাওক, আদা ইমান ডাঙৰ ডাঙৰকে ধুনীয়াকে হৈছে, দেখিছেনে? এয়া আদা চাওক, এটা 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 চুপৰ পৰা আদা ইমানটো হৈছে চাওক। এয়া চাওক, এয়া চাওক আদা, দেখিছেনে? এয়া চাওক, এটা এটা চুপৰ পৰা এইখিনি আদা হৈছে। আন এটা চুপ এইটো চাওক, এইটো চাওক, চাব দেই আদাটো উঠাম। এইটো চাওক, আদাটো আপোনাৰ এনেকুৱা আপুনি চাবোন এডালে দিয়ে আদাটো উঠাব লাগে, নহ'লে কোৰেৰে যদি আদাটো উঠাই আপোনাৰ আদাবোৰ কাটি যায়, কাটি গ'লে বেয়া হয়। আপুনি কাটি যাব নিদিব, ভাঙি যাব নিদিব। মই আপোনালোকক তৰিকাটো দেখুৱাইছো। এয়া চাওক, এনেকে আপোনালোকে চাবোনেৰে উঠাব। এতিয়া চাওক, দুটা চুপ আদাৰ পৰা আমাৰ কিমান আদা ওলালে। গতিকে ঘৰত খাবৰ কাৰণেতো বহুত আদা নালাগে। গতিকে এয়া চাওক, এয়া চাওক, আপোনাৰ ৱালৰ কাষতে অকণমানো যদি জেগা আছে তাতে ৰুব পাৰিব আপোনালোকে, বেছি জেগা নালাগে। এয়া চাওক, এয়া চাওক, আদা তুলিলে ধুনীয়াকে আদা হৈছে, ডাঙৰ ডাঙৰ আদা হৈছে। এয়া চাওক, এয়া দেখিছেনে? এয়া চাওক, কি ধুনীয়া ধুনীয়া আদা হৈছে ডাঙৰ ডাঙৰকে। এয়া চাওক, এয়া ডাঙৰ ডাঙৰ আদা হৈছে। এতিয়া এয়া চাওক, আদা কেনেকে পাইছো আপোনালোকক কম। আপোনালোকক আজি দিহাটো দিম, এনেকুৱা ডাঙৰ ডাঙৰ আদা কেনেকে পাব আপোনালোকে। আমাৰ ডাঙৰ ডাঙৰ আৰু বেছি আপোনালোকক উঠাই দেখুৱাম। মই খুব কম জেগাতে ৰুইছো, আপোনাৰ কেইবৰ্গফুট মান জেগা হ'লেই যথেষ্ট আপোনাৰ ঘৰৰ কাৰণে খাবলৈ, পৰিয়ালটো গোটেই বছৰ খাবলৈ। সৰু পৰিয়াল, আজিকালি আমাৰ সকলোৰে সৰু পৰিয়ালটোৰ কাৰণে আদা কিনিব লাগে বুলি কোনো কথা নাই। আপোনালোকে অকণমান বুদ্ধি লগালে কৰিব পাৰিব। মই আপোনালোকক দেখুৱাম। এয়া চাওক, এয়া আদা, এয়া আদা চাওক। এতিয়া চাওক, আদা আচলতে আদাৰ নেচাৰটো কি আপোনালোকে জানিব লাগিব। আদা ক'ত হয়? প্ৰথমতে আদা হ'ল মাটিৰ তলত ধুনীয়াকে হৈ যোৱা এটা ৰানাৰ টাইপৰ। এইবিলাক আদা আচলতে ৰাইজম বুলি কয়, মৰাৰ পৰা হৈ যাই থাকে, এইবিলাক ৰাইজম বুলি কয়। সেইবিলাক গছ হ'ব, গছৰ পিছতে এইবিলাক মাটিৰ ঠিক তলে তলে অলপ চাপ চইল, মানে মাটিৰ ওপৰে তলে বগাই। আচলতে বহুত দত আদা নাথাকে, সেইকাৰণে বহুতে ভুল কৰে। বহু খেতিয়কে আদাত বহুত মাটি চপাই দিয়ে, বহুত মাটি চপাব নালাগে, অকণমান কমকেহে মাটি চপাব লাগে। তাৰপিছত এয়া চাওক, এতিয়া কথা হ'ল আদাৰ খেতি আপুনি কেনেকে কৰিব, কেনেকে কৰিলে এনেকুৱা ধৰণৰ আদা পাব। আৰু 2 নম্বৰ আপোনালোকক আৰু এটা মই টিপছ শিকাম। সেইটো হ'ল, যিকণ আদা আপুনি ঘৰত পাব, সেই আদাখন গোটেই বছৰে কেনেকে খাব। গোটেই বছৰে এই আদাখিনিকে গোটেই বছৰে খাই থাকিব পাব। এনেই বাহিৰত থৈ দিলে আপোনাৰ আদাটো বেয়া হ'ব, বেয়া হৈ যাব, শুকাই যাব বা পচি যাব। আৰু বজাৰৰ পৰা কিনি আনি খাব লাগিব, বা আপোনাৰ অধিক যিখিনি আদা উৎপন্ন হ'ল সেইখিনি এই সময়ত বেচিলে আপুনি দামো নাপাব। এই সময়ত বেছি আকৌ সময়ত কিনি খাবলৈ আপোনাৰ অসুবিধা। গতিকে আজি আপোনালোকক মই দেখুৱাম আদা কেনেকে গোটেই বছৰটো খাব পাৰিব আপুনি। প্ৰথম কথা হ'ল, আদাটো আপুনি যি হাৰভেষ্ট কৰিলে, চপোৱাৰ পিছত এই শিপাবোৰ আপুনি কাটি লওক। এনেকে শিপাবোৰ কাটি লওক, ঠিক আছে? এনেকৈ শিপাবোৰ কাটি লওক, কিন্তু আদাটো আপুনি টুকুৰা টুকুৰকৈ ভাঙি নিদিব। আমাৰ খেতিয়কসকলে ৰুবৰ সময়ত, সাধাৰণতে ৰোপণ কৰিবৰ সময়ত এনেকে সৰু সৰু টুকুৰা কৰি ভাঙি পেলাই ৰুৱায়। তেতিয়া কম ডাঙৰ এৰিয়াটো ৰুবলৈও কম আদা দি হ'ব, কম আদা লাগিব। কিন্তু মই আপোনালোকক দেখুৱাম এটা তৰিকা, যিটো তৰিকাত আপুনি অকণমান আদা, যিখিনি আপুনি ঘৰত উৎপন্ন হয়, গোটেই বছৰটো খাই থাকিব পাৰি। এয়া চাওক, আদাৰ পোখা আহিছেই। এনেকে শিপাবোৰ কাটি লওক প্ৰথমতে, ঠিক আছে? গোটেইখিনি আদা আপুনি শিপাবোৰ কাটি লওক। তাৰপিছত আপোনাক দেখুৱাম মই কেনেকে ৰুব লাগিব, আৰু কি পদ্ধতিত ৰুলে আপুনি পাব
আৰু গোটেই বছৰটো খাই থাকিব পাৰিব। এনেকৈ প্ৰথমতে আদাখিনি আপুনি চাফ কৰি লওক, ঠিক আছে। এয়া মই আদাৰ গাঁঠিবোৰ কাটি চাফা কৰি লৈছোঁ, শিপাবোৰ কাটি চাফা কৰি লওক, ভাঙিব নিদিব। যিমান ডাঙৰকৈ আছে থওক, গোটেই ডাঙৰবোৰ থওক। কিয় ডাঙৰকৈ থ'ব লাগে মই দেখুৱাম আপোনালোকক। এইবোৰ ভাঙি নেপেলাব। এইবোৰ আপোনাৰ এনেই নৰ্মেল খেতিত আপোনাৰ যেতিয়া বিঘা হিচাপত কৰিব খেতিয়কে, এইবোৰ ভাঙি সৰু সৰু এনেকুৱা গাঁঠি একোটা ভাঙি দিলে প্ৰতিটো গাঁঠিৰ পৰা পোখা আহিব, সেইটো ঠিক আছে, কম লাগিব। কিন্তু আমাৰ তৰিকাটো হ'ল যে কি, এই আদাখিনিকে আপুনি আকৌ ৰুবও পাৰিব, ইয়াৰ পৰা আপুনি খাবও পাৰিব বছৰটো। অৰ্থাৎ ইয়াৰ পৰা গছো পাব, গছৰ কাৰণে নেক্সট বছৰ হ'ব, আৰু গোটেই বছৰটো এই আদাখিনি খাব পাৰিব। সেই বুদ্ধিটো আপোনালোকক দেখুৱাম আজি। এই বুদ্ধিটো অৱলম্বন কৰি আপোনালোকে বাৰীৰ চুকতে অকণমান জেগাত কেইফুটমান জেগা হ'লে গোটেই বছৰটো খাব পাৰিব। আপোনালোকে দেখিছেনে, মই এইখিনি এই জেগাখনতহে ৰুইছোঁ মাত্ৰ, ৱালত আমাৰ বেছি জেগা নাই, অকণমান জেগা ৱালৰ কাষতে ৰুইছোঁ। এতিয়া আপোনালোকক মই দেখুৱাম কেনেকে আদাখিনি ৰোপণ কৰিব লাগে। বন্ধুসকল, এতিয়া আপোনালোকক দেখুৱাম যে আদাটো আচলতে কেনেকে ৰুব লাগে, ৰোৱাৰ তৰিকাটো দেখুৱাম। আপোনালোকক কেনেকুৱা মাটি চিলেক্ট কৰিব। প্ৰথম কথা হ'ল আদাৰ মাটিটো আপোনাৰ ওখ চা নাইকিয়া হ'ব লাগিব, য'ত কোনো ধৰণৰ পানী জমা নহয়। যদি পানী জমা হয় তেতিয়াহ'লে আদাৰ বেমাৰ লাগিব। গতিকে প্ৰথম কথা হ'ল পানী জমা নোহোৱা আপুনি ওখ মাটিটো চিলেক্ট কৰক। 2 নম্বৰ কথা হ'ল আদা আপোনাৰ পাৰ্চিয়েল শ্বেড লাগে, একেবাৰে ৰ'দ পৰা জেগাত ভাল নহয়। সেইকাৰণে আপুনি ঘৰৰ কাষৰ ৱালৰ কাষত এইবিলাক জেগাত ধুনীয়াকৈ আদাটো ৰোপণ কৰিব পাৰিব। এয়া চাওক, মই ৱালৰ কাষৰ জেগাটো চিলেক্ট কৰিছোঁ, আৰু যোৱা বছৰ ৱালৰ কাষত ৰোওঁতেই যথেষ্ট পৰিমাণে আদা হৈছে। আপোনালোকে ইতিমধ্যে আমি আদাটো উঠোৱা দেখিলে। এতিয়া ৰোৱাৰ তৰিকাটো চাওক। আপোনালোকে এনেকৈ মাটিটো চাহ কৰি লওক। এইটো মাটিটো মই অলৰেডি এইটো চহ কৰি লৈছোঁ, যথেষ্ট পৰিমাণে চহ কৰি লৈছোঁ। চহ কৰি লোৱাৰ পিছত অকণমান ভেটিৰ নিচিনা কৰি দিয়ক। এনেকৈ মানে ৱালৰ কাষে যদি দিয়ে, ৱালৰ কাষত ভেটি কৰিব, নহ'লে এনেও য'ত গৈ এনেকৈ অকণমান ভেটিৰ নিচিনা কৰি লওক, ঠিক আছে। এইটো ভেটি আমাৰ হ'ল, ৱালৰ কাষত এইটো ভেটি হ'ল, ঠিক আছে। এতিয়া ভেটিটো কৰাৰ পিছত আপোনালোকে আদাটো ৰুব পাৰিব। এতিয়া আদাটো ৰোৱাৰ কাৰণে মই আপোনালোকক কৈছিলোঁ যে গোটেই বছৰটো কেনেকৈ খাব পাৰিব। এই আদাটো ভাঙি নেপেলাব। এই আদাটো আপুনি গোটেই বছৰটো খাবৰ কাৰণে কি কৰিব লাগিব, এই আদাটো লাহেকৈ আপুনি গোটেই টুকুৰাই পুতি দিয়ক। এইটো চাওক, এতিয়া কি হ'ব, এই গোটেই টুকুৰা পুতি দিয়াৰ পিছত ইয়াৰ পৰা পোখা ওলাব, ইয়াৰ পৰা গছ হ'ব। কিন্তু ইয়াৰ আদাৰ বৈশিষ্ট্যটো হ'ল যে এই গছ হোৱাৰ পিছত এই যিটো পুৰা অৰিজিনেল মাদাৰ আদা, এই মাদাৰ আদা টুকুৰাটো আপোনাৰ থাকি যাব, এইটো পচি নাযায়। সেইটো আপুনি জানিব, ৰোৱাৰ তৰিকা আছে। এইটো পচি নাযায়, সেইকাৰণে মই ওখ কৰি ৰুব দিছোঁ। এইটো পচি নাযায়, ইয়াৰ পৰা এডাল গছ ওলাব, ইয়াৰ পৰা এডাল ওলাব, ইয়াৰ পৰা যথেষ্ট 8-10ডাল গছ হ'ব। এই গছখিনি যেতিয়া অলপ ডাঙৰ হৈ যাব, গছখিনি ডাঙৰ হৈ যোৱাৰ পিছত ইয়াৰ শিপাটোৱে মাটিত ধৰি ল'ব। এইবিলাক যে শিপা ওলাইছে, এই শিপাটোৱে মাটিত ধৰি ল'ব। তাৰপিছত আপুনি এই আদা টুকুৰা খাবৰ কাৰণে খুৰপি এখনেৰে লাহেকৈ মাটিটো আঁতৰাই এনেকৈ ইয়াত কাটি এনেকুৱা লাহেকৈ আদা টুকুৰাটো লৈ যাব পাৰিব। গতিকে ঘৰত যেতিয়া আদাৰ প্ৰয়োজন হয়, তেতিয়া আপুনি লাহেকৈ এটুকুৰা আদা কাটি লৈ যাব পাৰিব, গোটেই বছৰটো খাব পাৰিব, কথা নাথাকে। আহিন কাটিলৈকে এই আদা থাকি যায়, তাৰপিছত আকৌ আঘোণ পুহ মাহত নতুন আদা হৈয়ে যাব। গতিকে এই তৰিকাত ৰুলে আপুনি গোটেই বছৰটো আদা খাবও পাৰিব, আদাৰ উৎপাদনো বাঢ়িব, আপুনি ধুনীয়াকৈ কম জেগাত ঘৰৰ কাৰণে আদাটো কৰি ল'ব পাৰিব। এতিয়া এনেকৈ যে আপুনি আদাটো দিলে, ইয়াত চাওক আৰু এটা দিছোঁ আমি, এইটুকুৰা অলপ টনুকৈ ৰুব, যিহেতু আমাৰ গছ বেছি হ'ব। এয়া চাওক, এনেকৈ আদা টুকুৰাটো দি ল'লে, ইয়াতো ঠিক তেনেকৈ ইয়াৰ পৰা ওলাব পোখা, ইয়াৰ পৰা অকণমান 10-12ডাল গছ ওলাব। তাৰপিছত যেতিয়া গছটো ডাঙৰ হয়, অলপ 2-3 পাতমান হ'ব, তাৰপিছত আপুনি আদাটো লাহেকৈ কাটি নিব পাৰিব। কাটি নিওঁতে আপুনি অলপ সাৱধান হ'ব যে টানি উঘালি নিদিব। চাব, লাহেকৈ খুৰপিখনেৰে কাষৰ মাটিটো আঁতৰাই, ইয়াত যদি গছডাল আছে, ইয়াত এনেকৈ লাহেকৈ কটাৰী এখনেৰে, নাইফ এখনেদি কাটি বা খুৰপি এখনেদি কাটি যিটুকুৰা মাদাৰ আদা, সেই মাদাৰ আদা টুকুৰা লৈ যাব পাৰিব, লৈ গৈ ঘৰত খাব পাৰিব। কাৰণ তেতিয়া আৰু এই মাদাৰ আদা টুকুৰাৰ কোনো কাম নাই, সেই গছৰ অলৰেডি শিপাই মাটিত ধৰি লৈছে আৰু গছজোপা ধুনীয়াকৈ বাঢ়িব। এতিয়া ঠিক এনেকৈ আদাখিনি দিয়াৰ পিছত আপুনি কি কৰিব, আপোনাৰ মাটিডৰাত যদি ওখ চনেকে, তেতিয়া কোনো ঔষধ দিব নালাগে। যদি আপোনাৰ মাটিডৰা অকণমান বেছি জেকাৰ নিচিনা হয়, তেতিয়া হয়তো অলপ লেৰেলি যোৱা বেমাৰ হ'ব পাৰে। তেতিয়া আপুনি কি কৰিব, এনেকুৱা ভাৰ্মি কম্পোষ্ট ল'ব বা পচন সাৰ ল'ব। ইয়াৰ লগত আপোনালোকে ট্ৰাইকোডাৰ্মা ভিৰিডি বুলি এবিধ ঔষধ বজাৰত কিনিব পায়, এই ট্ৰাইকোডাৰ্মা ভিৰিডিটো মিলাই লওক। মিলাই লৈ আপুনি এই পচন সাৰখিনি আপুনি 24 ঘণ্টা ছাঁত এখন বস্তা ঢাকি থৈ দিব।
তাৰ পিছত তেনেকুৱা পচন সাৰখিনি লৈ আনিব। মই কিন্তু আপোনালোকক ইয়াত দেখুৱাইছো যে মই ইয়াত কোনো ধৰণৰ ট্ৰাইকোডাৰ্মা ভিৰিডি মিলোৱা নাই, যিহেতু এই জেগাখিনি ওখ চানেকীয়া, ইয়াত কোনো ধৰণৰ বেক্টেৰিয়েল বেমাৰ লগা নাই, আগৰটো নহয়, গতিকে ট্ৰাইকোডাৰ্মা ভিৰিডি নিদিয়াকেও হয়। যদি তেনেকুৱা অলপ আপোনাৰ বাৰীখনত লেৰেলি যোৱা সমস্যা আছে, তেতিয়াহ'লে আপুনি ট্ৰাইকোডাৰ্মা ভিৰিডিটো দি ল'ব। দি লৈ উঠি এনেকুৱা যি পচন সাৰ, এনেকুৱা পচন সাৰ অলপ দি দিব। ইয়াত চাওক, ইয়াৰ পচন সাৰ চাৰিওফালে দি দিব। ঠিক আছে, দিয়াৰ পিছত আপুনি এতিয়া মাটি দিব। এইখিনিতে আমাৰ বহু খেতিয়কে ভুল কৰে, মাটিটো বহুত দি দিয়ে। মাটিটো বেছি নিদিব, অকণমান মাটি দিব, যাতে জাষ্ট আদাৰ ৰাইজমটো অকণমান তল গৈছে। চাওক, মাটি মই বেছি দিয়া নাই, হয়, মাটি দিয়া বেছি নিদিব, মাটি বেছি দিলে পচি যাব। সেইখিনিতে ভুল কৰে মানুহে, মাটি বেছি দিয়ে। তাৰপিছত আপুনি বাৰীৰ জাবৰ জোথৰটো আপুনি ৰাখি থব। এয়া পচন জাবৰ জোথৰ। বাৰীখন চাফা কৰোঁতে যিমানবিলাক আপোনাৰ বন জংঘল ওলায়, সেই বন জংঘলবিলাক আগতীয়াকৈ আপুনি এঠাইত জমা কৰি থব। 2 মাহ 3 মাহ পিছত এইবিলাক যে পচি আধা পচা হৈ গৈছে, এইখিনি আপুনি ধুনীয়াকৈ ইয়াৰ ওপৰত দি দিব। ইয়াৰ ওপৰত দি দিয়ক। এতিয়া দি দিলোঁ। এয়া দি দিয়াৰ পিছত এতিয়া বহাগ মাহৰ আৰম্ভণি হৈছে। বহাগৰ 10-15 দিনত ইয়াৰ পৰা এই বন জংঘলবিলাকৰ মাজেৰে ধুনীয়াকৈ আদাৰ পোখা আহিব আৰু আদাৰ গছ ভৰ্তি হৈ যাব। ইয়াত প্ৰতিটো আদাৰ মূৰাৰ পৰা অতি কমেও 10-15 ডালকৈ আদা ওলাব। আৰু এইখিনি আদা গছ ডাঙৰ হৈ যোৱাৰ পিছত তেতিয়াহ'লে আপুনি লাহেকৈ খুৰপিখন আনি এনেকৈ খান্দি, যেতিয়া আপোনাৰ ঘৰৰ কাৰণে প্ৰয়োজন, এই আদা টুকুৰা এই ঘৰৰ কাৰণে প্ৰয়োজন, এনেকুৱা আদা টুকুৰা লাহেকৈ খুৰপিখনে এনেকৈ কাটি দিব, এনেকৈ কাটি দি এই টুকুৰা লৈ যাব পাৰিব। গছ এইফালে হৈ থাকিব, ইয়াতো গছ হৈ থাকিব, ইয়াতো গছ। সেই গছৰ এই আদা টুকুৰা নিয়াৰ পিছত কোনো ক্ষতি নহয়, বৰং ভালহে আপুনি আদা টুকুৰা খাব পাৰিব। ঠিক তেনেকৈ আকৌ এটুকুৰা আদাৰ প্ৰয়োজন হ'লে এইটোৰ পৰা নিয়ক। আপুনি মনত ৰাখিব যে কোনটোৰ পৰা আদাটো কাটিলোঁ। আপুনি চিৰিয়েলি এইটোৰ পৰা কাটি আনিব, এইটোৰ পৰা কাটি আনিব, এনেকৈ কাটি আপুনি গোটেই বছৰটো আদাও খাব পাৰিব। এইটো আদা আহিন কাটিলৈকে আপুনি আৰামছে খাই থাকিব পাৰিব। আৰু আহিন কাটিৰ পিছত আঘোণ পুহত আকৌ নতুন আদা লাগিবই। গতিকে আদাৰ খেতি বৰ সহজ। আৰু এই মাজত আপুনি বিশেষ কৰিবলগীয়া নাই। পোখা ওলোৱাৰ পিছত ইয়াত বন জাবৰ যদি হয়, বন জাবৰখিনি আপুনি নিৰাই থাকিব, বন জাবৰ হ'ব নিদিব। আৰু পিছত গছ যেতিয়া ডাঙৰ হয়, গছখিনি যদি পৰি যাব খোজে, একোটা এনেকৈ খুটি পুতি পাতেৰে সৈতে গছখিনি বান্ধি দিব। আৰু বেছি মাটি দিব আপোনাৰ প্ৰয়োজন নাই। ইয়াত যি মাটি দিলোঁ হৈ গ'ল, যি পচন সাৰ দিলোঁ হৈ গ'ল, বেছি জাবৰ জোথৰ দিলোঁ হৈ গ'ল। মাজত বেছি মাটি দিব নালাগে। মাজত বেছি মাটি দিলে ইয়াৰ বেমাৰ আজাৰ বেছি হয়। গতিকে এই আদাৰ সহজ পদ্ধতি। আৰু মাজতে যিটো আপুনি বন জাবৰ চাফা কৰিব, সেই বন জাবৰখিনি আদাৰ গছটো যেতিয়া ডাঙৰ হ'ব, গছটোৰ কাষে দি যাব। অলপ আধা শুকান হোৱাৰ পিছত গছটোৰ কাষে দিব। এনেকুৱা কৰিলে আকৌ ফেব্ৰুৱাৰী মাহত আপোনাৰ যথেষ্ট পৰিমাণে আদা হ'ব। আৰু আদাটো আপুনি জানিবই যে আদা মাটিৰ তলত নহয়। মই বাৰে কৈছোঁ, সেইকাৰণে বেছি চাওক ওপৰতে আছে। বাৰে কৈছোঁ, আদাত বেছি মাটি নিদিব। বৰ তলত যাব নোখোজে। ই মাটিৰ অলপ চাব চইলত, মানে ৰানাৰৰ নিচিনাকৈ, এইটো যিহেতু ৰাইজম, চাব চইলৰ তলে ধুনীয়াকৈ হৈ থাকে। গতিকে বন্ধুসকল, এনেকুৱা পদ্ধতিৰে আপোনালোকে আদাৰ খেতি কৰি গোটেই বছৰ আদা খাব পাৰিব। অকণমান মাটি দি 2-4 ফুট জেগা থাকিলে তাতে আপুনি আদাৰ খেতি কৰি গোটেই বছৰটোৰ কাৰণে, পৰিয়ালৰ কাৰণে আদা নেকেনেকৈ খাব পাৰিব। আৰু যদি আপুনি ব্যৱসায়িক ভিত্তিত কৰে, তেনেকুৱা হ'লে ডাঙৰ জেগাত কৰিলেও যথেষ্ট পৰিমাণে আদা উৎপাদন পাব, লাভৱান হ'ব। ধন্যবাদ।